নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ৰাজনৈতিক উথাল পথাল হৈ আছে, নিৰ্বাচনো ঘোষণা হৈ গ'ল। গতিকে লাষ্ট ইনিংছত একপক্ষীয়ভাৱে মোদী আৰু অমিত শ্বাহ যি খেলিবলৈ আছিলে খেলি গ'ল। এতিয়া ৰিজাল্টৰ ফলাফলে ক'ব আৰু কি হ'ব নহ'ব। আপোনালোকে মন কৰিছেনে, অমিত শ্বাহ মানে নেক্সট মুখ্যমন্ত্ৰী হেৰিকে আকৌ এইটো দ্বিতীয়বাৰ মানে হেৰিক হিমন্ত বিশ্ব শৰ্মাকে কৰিব। আৰু এই যে 2014 পৰা যিবিলাক ডাইলগ মাৰি আছে নহয়, বাংলাদেশী ঘুচপেটীয়া, এইবিলাক কণ্টিনিউ আছে। মানে এনেকুৱা এটা ভাৱ কৰিছে যে ইমান দিন 2014 পৰা মানে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ আছিলে। কথাটো তেনেকুৱা। এতিয়া শেহতীয়াকৈ একবাৰ মুছলমান বিৰোধী হৈ যায়, কেতিয়াবা মুছলমান প্ৰীতি হৈ যায়, আৰু এতিয়া কৈছে লাষ্ট মুছলমানৰ এক কঠা মাটিটো নেকি এৰি নিদিয়ে। এই চব আৰু এতিয়া আৰু লাষ্ট মানে শৰাইঘাটৰ শেষ ৰণ নহয়, লাষ্ট মুছলমানৰ এক কঠা মাটি নেকি এৰি নিদিয়ে। এইবিলাক চলি আছে নেৰেটিভছ। আৰু আপোনালোকে নিশ্চয় মন কৰিছে, সৰ্বানন্দ সোণোৱাল জাতীয় নায়কৰ দৰে কিন্তু চিধা একদম খাৰা হৈ নমস্কাৰ দি আছে, অমিত শ্বাহেই হওক বা মোদীয়ে হওক। কিন্তু তেওঁ কিন্তু একদম কঁকাল বেণ্ড কৰি পেলাইছে, বেণ্ড কৰি আনুগত্য প্ৰকাশ কৰাৰ কাৰণে সেৱা জনাইছে। এইবিলাক দৃশ্য আমিতো কেতিয়াও পাহৰিব নোৱাৰিম নহয়। যিজন ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, তো আটাইতকৈ পাৱাৰফুল ইণ্ডিয়াৰ যদি মানুহটো হয়, তেতিয়া অমিত শ্বাহৰ ওচৰত কেনেকৈ বেণ্ড কেনেকৈ হৈ যায়, কথাবিলাক তেনেকুৱাই। তো এনেকুৱা এটা অনুভৱ হৈছে যে অমিত শ্বাহ আচলতে, কাৰণ অমিত শ্বাহ চাওক, তো গুজৰাটী মানুহ, বহুত টেঙৰ মানুহ এইবিলাক। হিমন্ত নিজক টেঙৰ বুলি ভাবি আছে, সেইটো আৰু মহা টেঙৰ হয়। তেখেত কৈছে যে না তেওঁ মানে তেওঁৰ নেতৃত্বত হ'ব আৰু তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। এইটো এনেকুৱাতো হ'ব পাৰে যিটো আচলতে লালিপপ হয়। এটা হ'ল খাবলৈ দিয়া আৰু এটা হ'ল দেখুৱাই থাকে যে এইটো তোক দিম, মানে একো নাই। তাৰমানে কামটো হৈ যোৱাৰ পিছত কিন্তু এইবাৰ আপোনালোকে খাটাং থাকক, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্ব গ'ল। আৰু তেওঁ যে প্ৰতিদিন ৰাতি সপোন দেখি থাকে নহয়, আৰু ইতিমধ্যেতো আপোনাৰ ইলেকশ্যন নটিফিকেশ্যন হ'লেই। তো সেই নটিফিকেশ্যন ডিক্লেয়াৰ হোৱাৰ লগে লগে সেইদিনাখন ৰাতি হিমন্ত বিশ্ব শৰ্মা তেনেকুৱা কিবা সপোন দেখিছেনে যে 2026 কিন্তু মই আৰু মুখ্যমন্ত্ৰী হ'বলৈ নাই? যদিও অমিত শ্বাহ আশ্বাসন দিছে, এইটো লালিপপ, তাৰ বাহিৰে একো নহয়, তাৰ বাহিৰে একোৱেই নহয়। বেলেগ মুখ্যমন্ত্ৰী হ'ব, এইটো সময়ে ক'ব। এনেকুৱা হ'ব পাৰে, কিন্তু আপোনালোকে আচৰিত নহ'ব যে কংগ্ৰেছৰ চৰকাৰ হ'ব অসমত, আৰু আপোনালোকে ভাবি থকা ধৰণে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী দেখা যাব যে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ গ'ল। কাৰণ দুদিন আগত মিয়াক বেয়া লাগিছিলে, এতিয়া ভাল লাগিছে। দুদিন আগত কংগ্ৰেছক বেয়া লাগিছিলে, তাৰপিছত ভাল লগা ষ্টাৰ্টটো হৈ যাব। আৰু এটা ইণ্টাৰেষ্টিং হ'ল প্ৰদ্যুৎ বৰদলৈ। মানে তেওঁলোকে এইবিলাক মানুহ, এই যে জাবৰকেইটা আছে নহয়, আচলতে এই জাবৰকেইটা গোটেই আঁতৰাব লাগিব। ইমান পলিউটেড হৈ আছে কংগ্ৰেছ। তৃণমূল পৰ্যায়ত কৰ্মী আছে, নিষ্ঠাৱান মানুহ আছে, নথকা নহয়, নহ'লে কংগ্ৰেছ আজি তিষ্ঠি থকাটো মুস্কিল আছিলে। কংগ্ৰেছৰ শাখা প্ৰশাখা বিৰাট এক বটবৃক্ষ, আৰু কংগ্ৰেছক কোনো উৎখাত কৰিব নোৱাৰিব। মানে এই যে তেখেতে এতিয়া দেখিছোঁ প্ৰদ্যুৎ বৰদলৈ হৈ চাফাই দি আছে, যেনে মই জানো তেওঁ একজন স্বাভিমানী কংগ্ৰেছী। তো যদি তেখেত স্বাভিমানী কংগ্ৰেছী হয়, তেতিয়াহ'লে 2006 মুখ্যমন্ত্ৰী ডাঙৰীয়া, 2011 আপুনি মাৰ্ঘেৰিটা সমষ্টিত প্ৰদ্যুৎ বৰদলৈৰ কাৰণে কেম্পেইনিঙৰ কাৰণে কেলৈ অহা নাই? বা আপুনি যদি তেওঁৰ যদি সঁচাকৈ শুভচিন্তক হয়, তেতিয়াহ'লে নগাঁও সমষ্টিত যেতিয়া কণ্টেষ্ট কৰিলে লাষ্ট দুটা ইলেকশ্যনত, জিকিলে প্ৰদ্যুৎ বৰদলৈ, ক'ত তেতিয়াতো তেখেতক যি ডেমেজ কৰিব লাগে চব ডেমেজ কৰিলে। আৰু প্ৰদ্যুৎ বৰদলৈ বা হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে স্বাভিমানী কংগ্ৰেছী কেনেকুৱা হ'ল? মই কিবা এটা ৰাজনৈতিক দলত আছোঁ, মোৰ কিবা গ্ৰিভেঞ্চ থাকিবই পাৰে। যিজন একচুৱেলি স্বাভিমানী হয়, তেওঁ পাৰ্টি হাইকমাণ্ডলৈ জনাব যে এনেকুৱালৈকে এই বস্তুটো মই ভাল পোৱা নাই। তো তেওঁ বস্তুটো ৰাজহুৱাকৈ কৈ আছে, মানে তাৰমানে ব্লেকমেইলিং কৰি আছে, প্ৰেছাৰ বিল্ড আপ কৰি আছে।
এতিয়া নিজৰ পুতেককতো মাৰ্ঘেৰিটাক দিলে, এতিয়া ধান্দাত আছে প্ৰদ্যুৎ চৌধুৰী তেওঁৰ ঘৈণীয়েকো ক'ৰবাত দিব, তেওঁৰ শালপতিকো ক'ৰবাত দিব। এনেকৈ নহ'ব নহয়। তো গতিকে যিমান জাবৰ ওলাই যাব পাৰে, যিমান জাবৰ কংগ্ৰেছৰ পৰা ওলাই যাব পাৰে, সেইটো কংগ্ৰেছৰ কাৰণে ভাল, শুভ লক্ষণ। অখিলে কৈছে যে মানে এতিয়ালৈকেতো তাৰ নাটকবাজি চলি আছেতো, মানে আমি যোৰহাটত নিদিওঁ মানে তোৰ দম আছে নেকি? তই নিজে গৈ কণ্টেষ্ট কৰিব লাগিছিলে ন, কাৰণ হিমন্ততো আছে তোক হেল্প কৰাৰ কাৰণে। তোৰ নিজে ৰাইজৰ দলৰ হৈ তাত কণ্টেষ্ট কৰিব লাগিছিলে, দম নাই তোৰ। শিৱসাগৰ এৰি ক'তো যাবলৈ নাই, ৰিস্কে নাই। আৰু তাতো এতিয়া হাৰিবলৈ গৈ আছে মোটামুটি 99.99%। আমি গৌৰৱৰ ওচৰত তিষ্ঠি থাকিব নোৱাৰিম। গৌৰৱ গগৈ যদি কালি শিৱসাগৰত কণ্টেষ্ট কৰি শিৱসাগৰতো অখিল গগৈ উৰি যাব। গৌৰৱ গগৈ এনেকুৱা এটা পজিশ্যনত এতিয়া আছে, তেওঁ যদি কালি জালুকবাৰীত কণ্টেষ্ট কৰে, জালুকবাৰীতো উৰি যাব হিমন্ত, তেনেকুৱা এটা পজিশ্যনত আছে। গতিকে এই কাৰবাৰবিলাক চলি থাকিব আৰু স্বাভিমানী কোনো নহয়। আৰু তেওঁ সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাটো স্বাভিমানী মানে কংগ্ৰেছী আছিলে, যোনটো সময়ত কৈ আছিলে যে গুজৰাটৰ পাইপত মানে হেৰি যায় মুছলমানৰ ৰক্ত, আৰু অসমৰ পাইপত মানে কি ব্ৰহ্মপুত্ৰৰ পানী যায়, তেতিয়া আছিলে তেওঁ। কিন্তু তেওঁ যেতিয়া ইউ টাৰ্ণ মাৰিলে শাৰদা কেলেংকাৰী বাগৰা, তাৰপিছত বেলেগ হৈ গ'ল। এই মুহূৰ্তত বহুত মানুহৰ সন্দেহ এটা আছে, এই কংগ্ৰেছ আৰু বিজেপিটো একেই বস্তু, মানে এটা মুদ্ৰা হিপিত। সেইকাৰণে কংগ্ৰেছে যদি তাৰ নিজৰ এজেণ্ডাত, মই যোৱা এপিছডতো কৈছোঁ যে তেওঁলোকে টেকনিকেলি ভুলবিলাক ক'ত কৰি আছে, মানে তেওঁলোকৰ এজেণ্ডা মেনিফেষ্টো যদি প্ৰথম তেওঁলোকে নাম্বাৰ 1 যদি লিখিব নোৱাৰে যে কোনো পধ্যেই আমি হিমন্ত বিশ্ব শৰ্মাক কোনো দিন মানে কংগ্ৰেছত স্থান নিদিওঁ, সেইটো যদি লিখিব নোৱাৰে, তেতিয়াহ'লে কিন্তু কংগ্ৰেছ অহাৰ কোনো কামেই নাই। কাৰণ এতিয়া ভিতৰৰ কাৰবাৰটো এনেকুৱা হৈ আছে, কাৰণ চাওক হিমন্ত বিশ্ব শৰ্মাৰ 25-30টামান MLA তেওঁৰ হাতত থাকিব। নেচাৰেলি যদি লাটটো মাৰি দিলে সৰ্বাক যদি বনাই দিয়ে, তেতিয়াতো বেলেগ হৈ যাব। বা এনেকুৱা হ'ব পাৰে কোনো আৰু একজন সৰ্বাক নহ'ব পাৰে, কোনো আৰু একজন ট্ৰাইবেল মুখ্যমন্ত্ৰীও কিন্তু বনাই দিব পাৰে, আৰু জমনি হ'ল, মই এটা বস্তু বুজি নাপাওঁ, এই 20-22টা বোলে আহোম সংগঠন, মইতো জিন্দগীত 20-22টা শক্তিশালী মানে হেৰিয়ে দেখা নাই, মানে লাচিত বৰফুকনৰ তেজ থকা আহোম নেতাই দেখা নাই। তাৰ মাজত আকৌ 20-22টা আহোম সংগঠনে বোলে আকৌ মুখ্যমন্ত্ৰীক লগ ধৰিছে, কিহৰ কাৰণে? পেকেটৰ কাৰণে গৈছে নেকি? আকৌ নিজক আহোম বুলি কোৱাটো ঠিক নহয়। সেইবিলাক মানুহৰ এই মুহূৰ্তত কেনে, ইমান দিনতো যি লুটি পুটি খালে, যি কৰিব লগা আছিলে হ'লেই। এইটো আহোম জনগোষ্ঠীৰ নামত এটা কলংক হৈ আছে কথাটো। এই মুহূৰ্তত কেনে লগ কৰিবলৈ আছে, কোনো যুক্তি নাইকিয়া। গতিকে যিকোনো বস্তু হ'ব পাৰে, এইটো হয়তো লালিপপৰ সম্ভাৱনা সম্পূৰ্ণ আছে। আকৌ চিটুৱেশ্যন এনেকুৱা হ'ব যে আকৌ এবাৰ সৰ্বা চৰকাৰ, ডাইলগটো নহ'ব কিন্তু মুখ্যমন্ত্ৰী হৈ যাব সৰ্বা, তেনেকুৱা হৈ যাব। কাৰণ হিমন্তৰ ওপৰত কিন্তু কেন্দ্ৰীয় নেতৃত্ব একেবাৰে সন্তুষ্ট নহয়। আপুনি চাব মোদীৰ ভাষণত যি মানে ধাৰ আছিলে, সেই ধাৰটো নাইকিয়া হৈ গ'ল, ভোটা হৈ গৈছে এইকেইটা। আৰু আপুনি কেতিয়াও মানে হিমন্ত হাঁহি আছে মোদী বা অমিত শ্বাহৰ ওচৰতে, নতমস্তক হৈ আছে, তেওঁলোক কিন্তু হোৱা নাই। এটা কমফৰ্টেবল, মানে বডি লেংগুৱেজো এইটো কৈ আছে, তেওঁলোক কিন্তু কমফৰ্টেবল পজিশ্যনত নাই। তো গতিকে কংগ্ৰেছৰ যিমান জাবৰ আছে, তাৰমানে কি ভূপেন বৰাও কি স্বাভিমানী কংগ্ৰেছী আছিলে নেকি? আৰু এই মুহূৰ্তৰ কথাটো হ'ল যে নিজে খুদ হিমন্ত বিশ্ব শৰ্মা স্বাভিমানী কংগ্ৰেছী আছিলে নাকি বৰ্তমান তেওঁ স্বাভিমানী বিজেপি হয়, এইটো হ'ল কি এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন। গতিকে নিজৰ গুৱাহাটীটো কেনেকৈ বচাব পাৰে, সেইটোৰ কাৰণে চেষ্টা কৰক। বাকী বিষয়ত আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাথা মাৰি লাভ নাই। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ভিডিঅ' শ্বেয়াৰ, লাইক, কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব।